ট্ৰাকৰ নম্বৰ সম্বলিত কেইখনমান গুৰুত্বপূৰ্ণ ফটো চাওক। এই ফটোকেইখনে বৰ্তমান বহুকেইটা প্ৰশ্নৰ অৱতাৰণা কৰিছে। বিজেপিৰ নেতা লক্ষ্য কোঁৱৰে টুইটাৰ যোগে উত্থাপিত কৰিছিল দিহিং পাটকাইত কয়লাৰ অবৈধ খনন চলি থকাৰ গুৰুতৰ অভিযোগ। এতিয়া প্ৰশ্ন, দিহিং পাটকাইত কোনে চলাই আছে কয়লাৰ অবৈধ খনন? কাৰ কাৰ পৃষ্ঠপোষকতাত চলিছে কয়লাৰ অবৈধ খনন? কোনে সুৰক্ষা দিছে কয়লা চিণ্ডিকেটক? চাওক ট্ৰাকসমূহৰ এইকেইখন নাম্বাৰ প্লেট। লক্ষ্য কোঁৱৰৰ টুইটত আপলোড আছিল এইকেইখন নাম্বাৰ প্লেট। পৰিবহণ বিভাগৰ এপযোগে পোৱা তথ্যমতে পাঞ্জাৱৰ পৰা কয়লা পৰিবহণৰ বাবে ট্ৰাক আহিছে। ট্ৰাক আহি আছে বিহাৰৰ পৰাও। ট্ৰাককেইখনৰ নাম্বাৰ প্লেট পৰীক্ষা কৰিলে এই কথাই স্পষ্ট হৈ পৰে। চাওক ট্ৰাক দুখন, এখন বিহাৰৰ গোপালগঞ্জৰ, আনখন পাঞ্জাৱৰ ফৰিদকোটৰ। তাতে আকৌ এখন ট্ৰাকৰ নম্বৰ প্লেট ভুৱা। এই কথা স্পষ্ট কৰিছে বহিৰাজ্যৰ পৰা এতিয়াও আহি আছে কয়লা সৰবৰাহৰ বাবে শ শ ট্ৰাক। বিৰোধীয়েও এই বিষয়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছিল। কয়লাৰ চিণ্ডিকেট অসমত চলি আছে আৰু বহু ধৰণৰ চিণ্ডিকেট চলি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই কথা বতৰাবিলাক বিভিন্ন দল সংগঠনেও কৈ আছে। কেতিয়াবা শ্ৰীৰামপুৰ গেটৰ কথা ওলায়, কেতিয়াবা দিহিং পাটনাৰ কথা পাটকাইৰ কথা আপুনি কৈছে। এইবিলাক বিভিন্ন চিণ্ডিকেট চলি আছে আৰু কয়লাৰটো চলি আছে। এতিয়া বিজেপিৰ এজন নেতাই যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছে, মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পষ্ট কৰা দৰকাৰ। কয়লা পাবলৈ নাই, লিগেলি পাবলৈ নাই। আমাৰ ৰাজ্যৰ ৰেভিনিউ কিমান হেৰাইছে, বিৰোধীয়েতো কৈয়ে থাকে। এতিয়া বিজেপিৰ এজন নেতা মুখপাত্ৰ তেখেতে যেতিয়া কথাখিনি উত্থাপন কৰিছে, মই ভাবোঁ বিজেপি দল, বিজেপিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাটো স্পষ্ট কৰা দৰকাৰ। এই অবৈধ খনন আৰু চিণ্ডিকেটক বাধা দিব কোনে? চৰকাৰৰ কঠোৰ স্থিতিৰ পিছতো কোনে চলাই আছে কয়লাৰ অবৈধ খনন? ব্যুৰ ৰিপৰ্ট, প্ৰাগ নিউজ।